নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে অন্যটা ভিডিঅ'লৈ আজি কেইটামান গুৰুত্বপূৰ্ণ আছাম হিষ্ট্ৰীৰ ওপৰত প্ৰশ্ন লৈ আহিছোঁ যিকেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ বাবে সহায়ক হ'ব আছাম হিষ্ট্ৰীৰ ওপৰত আমি এটা সিৰিজ আৰম্ভ কৰিছিলোঁ আছাম হিষ্ট্ৰীৰ এইটো পাৰ্ট 6 হ'ব আছাম হিষ্ট্ৰীৰ বাকি পাৰ্টখিনি যদি আপোনালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম সেই ভিডিঅ'সমূহ এবাৰ চাই ল'ব আছাম হিষ্ট্ৰীৰ পাৰ্ট 6ৰ প্ৰথম কুৱেশ্যনটো চাওঁচোন আহক অসম ইতিহাসৰ মধ্যযুগ কেতিয়া আৰম্ভ হৈছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি এটেক্স ফ্ৰম দ্য বেংগল চুলতানত ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি বখতিয়াৰ খিলজী নেক্সট কুৱেশ্যনটো হৈছে বখতিয়াৰ খিলজীৰ কাৰ সামৰিক সেনাপতি আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ কুতুবুদ্দিন আইবাক কুৱেশ্যন নম্বৰ 4 কোনজন ৰজাৰ শাসনকালত কামৰূপত প্ৰথম মুছলমানসকলৰ আক্ৰমণ সংঘটিত হৈছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি পিথু ইয়াৰ নেক্সট কুৱেশ্যনটো চাওঁচোন আহক মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কোনখন ঠাইলৈ যোৱাৰ পথত কামৰূপক আক্ৰমণ কৰে এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি টিবেট নেক্সট কুৱেশ্যনটো হৈছে মহম্মদ বিন বখতিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত ইছলাম গ্ৰহণ কৰা মেচ জনজাতিৰ প্ৰথম স্থানীয় লোক কোন আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি আলী মেচ কুৱেশ্যন নম্বৰ 8 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ চুকাফা নেক্সট কুৱেশ্যনটো হৈছে কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰে এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ 1215 CE কুৱেশ্যন নম্বৰ 11 No two tigers live in the same jungle No two kings sit on the same throne Who told the above mentioned lines to Chukafa এখন জংঘলত দুটা বাঘ নাথাকে একেখন সিংহাসনত দুজন ৰজা নাথাকে ওপৰৰ উল্লেখ কৰা কথাষাৰ কোনে চুকাফাক কৈছিলে এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি চুকাফাছ গ্ৰেণ্ডমাদাৰ চুকাফাৰ আইতাকে কৈছিল কুৱেশ্যন নম্বৰ 12 নিম্নলিখিত কোনটো চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাৰ সময়ত অনা নাছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি এ ডিভাইন হৰ্চ নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি চুকাফা কুৱেশ্যন নম্বৰ 14 বুৰঞ্জীসমূহ প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি আহোম নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলৰ বুৰঞ্জীবোৰ কিহৰ বাকলিত লিখা হৈছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি সাচি ট্ৰি অৰ এলো উড নেক্সট কুৱেশ্যনটো চাওঁচোন আহক দ্য কিংছ অফ আহোম ডাইনেষ্টি ক্লেইম দেয়াৰ ডিভাইন অৰিজিন ফ্ৰম আহোম বংশৰ ৰজাসকলে নিজৰ ঐশ্বৰিক উৎপত্তি দাবী কৰিছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি লৰ্ড ইন্দ্ৰ নেক্সট কুৱেশ্যনটো হৈছে কোন বছৰত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি 1253 চনত কুৱেশ্যন নম্বৰ 18 যেতিয়া চুকাফা অসমলৈ আহিছিল তেতিয়া মৰাণৰ ৰজা কোন আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ বডৌচা কুৱেশ্যন নম্বৰ 19 The positions বুঢ়াগোহাঁই and বৰগোহাঁই existed from the time of which আহোম কিং বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদটো কোন আহোম ৰজাৰ সময়ৰ পৰা আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ চুকাফা কুৱেশ্যন নম্বৰ 20 কোন বছৰত চুকাফাৰ মৃত্যু হৈছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 1268 AD নেক্সট কুৱেশ্যনটো হৈছে কমতা ৰাজ্যৰ বিৰুদ্ধে প্ৰথম যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি চুখামফা নেক্সট কুৱেশ্যনটো হৈছে হুইচ কিং অফ দ্য কমতা কিংডম টুক দ্য লিটল কমেটছৰ ফৰ দ্য ফাৰ্ষ্ট টাইম কমতা ৰাজ্যৰ কোনজন ৰজাই প্ৰথমবাৰৰ বাবে কমেটছৰ উপাধি গ্ৰহণ কৰিছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ সন্ধিয়া